পুৱাৰ চাকি গছিৰে মোৰ মৰমৰ বন্ধুসকললৈ সম্ভাষণ জনাই মই মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। পুৱা সোনকালে উঠি বাহিৰা কাম কৰি গা পা ধুই গোঁসাই ঘৰত সোমাই ধূপ চাকি জ্বলাই সেৱা কৰি ছোৱালীৰ কাৰণে টিফিনৰ ঘিলা পিঠা বনালোঁ। তাৰপিছতে সৰিয়হ লতি আৰু তিতা কেৰেলা কাটি ল'লোঁ ভাজিবলৈ। ভাত আৰু দালি হৈয়ে গ'ল। এতিয়া সৰিয়হ লতিখিনি ভাজিবৰ কাৰণে তেলত নহৰু আৰু শুকান জলকীয়া এটাহে দিলোঁ কিন্তু দেই, দি পেলাই তেল মাৰি পেলাই সেই সৰিয়হ লতিখিনি ধুনীয়াকৈ বহাই দিলোঁ। তাৰপিছত সিটো চৌকাত কি কৰিলোঁ জানেনে, সিটো চৌকাত গেছটো জ্বলাই পেলাই মই কেৰাহী এটা বহাই থ'লোঁ তিতা কেৰেলা ভাজিবলৈ। এয়া তিতা কেৰেলা বহাই দিলোঁ। তিতা কেৰেলাখিনি মই পিঁয়াজ দি তেল মাৰিছিলোঁ। তাৰপিছত বহাই দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ লৰাই কৰি দিলোঁ হালধি আৰু নিমখখিনি মিক্স হ'বলৈ। আৰু মিক্স হোৱাৰ পিছতে মই কি কৰিলোঁ, ছোৱালীয়ে ৰাতি ভাত খোৱা নাছিল, তাইৰ লগতে ময়ো ভাত খোৱা নাছিলোঁ। তাইলৈ দালি ভাত আৰু মই তিতা কেৰেলা ভাজি দি ভাত খালোঁ। খাই বৈ মই স্কুললৈ যাবলৈ ওলালোঁ।